ভালে আছে দাদা? আছো আছো। কেনে আছা? আছো। ঐ বিটিসি আৰু মই শ্ৰীৰাম হ'ব আহি থাক। কেণ্ডিডেটৰ নামটো কৈ আছো কৰে কৰে অলপ ৰ'ব অহা 22 তাৰিখে হ'বলগীয়া বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে প্ৰথমবাৰৰ কাৰণে 3 নম্বৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত আমি আমাৰ দলৰ এগৰাকী শিক্ষিত যুৱক বিপ্ৰদীপ তালুকদাৰক হাতীৰ চিনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। অসম গণ পৰিষদে এইবাৰ প্ৰতীকী অৰ্থত আমি 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম। 3 নং শ্ৰীৰামপুৰ সমষ্টি, বাওখুংগুৰি সমষ্টি, থুৰিবাৰী সমষ্টি আৰু মথনগুৰি সমষ্টিত। এই 4টা সমষ্টিত দলৰ সাংগঠনিক দিশৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইকাৰণেই কৰিছোঁ যে কোকৰাঝাৰৰ বিধানসভাত বিটিসি পৰিষদ বিধানসভাত বিটিসিত বসবাস কৰা বড়ো জাতিৰ উন্নয়ন আৰু বিকাশৰ লগতে বসবাস কৰা অন্যান্য সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ হকে আমি এক প্ৰতিবাদী কণ্ঠ হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমাৰ লক্ষ্য বিটিসিৰ সুশাসন, আমাৰ লক্ষ্য বিটিসিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিৰপেক্ষভাৱে সকলো অধিকাৰ লাভ কৰক আৰু এখন সৰ্বাংগ সুন্দৰ বিটিসি গঢ়ি তোলাত অসম গণ পৰিষদে ইয়াৰ মূল অংশীদাৰ হওক। কথাটোতো তেনেকুৱাই, আমি ক'ৰবাত একেলগে মিত্ৰতাত আছোঁ। হয়তো বিজেপি দলে ভাবিছে যে অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিলে ভাল হ'ব আৰু মিত্ৰতা আমাৰ কোনো শত্ৰু নাই, আমাৰ কোনো কাৰো লগত সংঘাত নাই। আমাৰ লক্ষ্য এটাই যে বিটিসিবাসী ৰাইজৰ বেদনা আৰু তেওঁলোকে যে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ কথা কোকৰাঝাৰ বিধানসভাত দাঙি ধৰা আৰু তাৰ সমাধান নিশ্চিত কৰা। আমি নিশ্চিত আৰু সেইকাৰণে 4গৰাকী দিছোঁ। প্ৰথমতে আমি 10টা সমষ্টিত কাম কৰিছিলোঁ, তাৰপিছত গোটেইবিলাক লক্ষ্য কৰি দেখিলোঁ যে এই 4টা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত হোৱাৰ পথত আৰু সেইকাৰণে আমি 4টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ।